অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় কমিটি এটাত সজাতি দলে অসমৰ বিভিন্ন জেগাত ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ চাকৰি কৰি থকা লোকসকলৰ ওপৰত আমি অভিযোগ দাখিল কৰি আহিছিলোঁ। সেয়েহে আমি কিছুদিন পূৰ্বে ওদালগুৰি জিলা আয়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰি আমি 4জন ব্যক্তিৰ ওপৰত আমি অভিযোগ দাখিল কৰিছিলোঁ যে সেইসকল লোক অনুসূচিত জাতিৰ লোক নহয় বুলি। আৰু উপায়ুক্ত মহোদয়ে আমাৰ যি অভিযোগ আছিলে বা আমি যি মেমৰিণ্ডাম দিছিলোঁ সেই ভিত্তিত তেওঁলোকে আমাক যোৱা 16 তাৰিখে আমাক নিমন্ত্ৰণ দিছিলে যে আমি লিখিত প্ৰতিবেদন তেওঁলোকক দিব লাগে। 16 তাৰিখে কিছু অসুবিধাৰ বাবে সাংবিধানিক কামৰ বাবে আমি আহিব পৰা নাছিলোঁ। পুনৰবাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা আমাক আকৌ এখন নটিচ দি তেওঁলোকে আমন্ত্ৰণ জনালে যে আপোনালোকে লিখিত যিখিনি অভিযোগ আছে আমাক দিব লাগে। আজি আমি সেই মৰ্মে আমি আহি উপায়ুক্ত মহোদয়ক আমি লগ পালোঁ আৰু তেওঁলোকৰ এগৰাকী এছিষ্টেণ্ট কমিশ্যনাৰক আমি লগ পাই গোটেইখিনি লিখিতভাৱে দিছোঁ যে আমি 4জন ব্যক্তিৰ ওপৰত অনুসূচিত জাতিৰ লোক নহয় বুলি আমি কৈ আছিলোঁ। প্ৰথমজন হ'ল বিশ্বজিৎ ওজা, তেওঁ চিকিৎসক, শ্ৰী গোপাল দাস, তেওঁ এজন সহকাৰী অভিযন্তা, ৰিংকুমণি দাস, তেওঁ সহকাৰী অধ্যাপক মাছবাট কলেজ, আৰু মিনতি পাটোৱাৰী। এতিয়া যদি আমি চাবলৈ যাওঁ এই 4গৰাকী নামনি অসমৰ পৰা আহি ইয়াত বসবাস কৰি আছিল আৰু তেওঁলোকে প্ৰথম অৱস্থাত মাটি বাৰী কামৰ বাবে যে ইয়াত 6 চিল হোৱাৰ কাৰণে তেওঁলোকে ইয়াত মাটি বা অন্য সা সম্পত্তি কৰিব পৰা নাছিল। সেই সূত্ৰে তেওঁলোকে বিভিন্ন অজুহাত দেখে বা বিভিন্ন লোকক লগ লাগি তেওঁলোকে ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ এই মাটি বাৰী কিনিছিলে। তাৰ পৰৱৰ্তী সময়ত লাহে লাহে তেওঁলোকে এইসমূহ জাতিগত প্ৰমাণপত্ৰ অনুসূচিত জাতিৰ যিসমূহ সংৰক্ষিত পদবী আছিল সেইসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব ল'লে। যদি আমি চাবলৈ যাওঁ এই ক্ষেত্ৰত অসম অনুসূচিত জাতি পৰিষদৰ লোকসকলে তেওঁলোকক চিনাক্তকৰণ কৰি তেওঁলোকক জাতিগত প্ৰমাণপত্ৰ দিছে যে কি ধৰণে বা কি পৰ্যায়ত তেওঁলোকে জাতিগত প্ৰমাণপত্ৰ দিলে। যে তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ দিয়া যিটো মাধুৰী পেটেলৰ সুপ্ৰিম কোৰ্টৰ মাধুৰী পেটেলৰ যিটো ভাৰ্ডিক্ট আছে 1994 সেইটো সম্পূৰ্ণৰূপে উলংঘা কৰিছে। আৰু এইখিনি কথা আমি উপায়ুক্ত মহোদয়ক অৱগত কৰিছোঁ। উপায়ুক্ত মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে যে আমি অতি শীঘ্ৰে যিসকল লোকে সুপ্ৰিম কোৰ্টৰ যিটো গাইডলাইন অৱমাননা কৰিছে, নিৰ্দেশনা অৱমাননা তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আজি আমি আৰু এগৰাকী মহিলাৰ ওপৰত আমি অভিযোগ দাখিল কৰিছোঁ। তেওঁ হৈছে দীপামণি বৰুৱা, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ। এনেকুৱা যে তেওঁ যিখন জাতিগত প্ৰমাণপত্ৰ আছে, জাতিগত প্ৰমাণপত্ৰ তেওঁৰ স্বামীৰ নামত লৈছে। যে জাতিগত প্ৰমাণপত্ৰ পাব লগা হ'লে জন্মসূত্ৰেহে পায়। আৰু তেওঁলোকৰ গাঁৱত আমি যেতিয়া গৈছিলোঁ তাৰ পৰা আমি গম পাইছিলোঁ তেওঁলোক অনুসূচিত জাতিৰ লোক নহয়। আৰু আমি যদি চাবলৈ যাওঁ তেওঁ যেতিয়া জাতিগত প্ৰমাণপত্ৰ লৈছিলে তেওঁ জাতিগত প্ৰমাণপত্ৰ 2006ত লৈছে আৰু তেওঁ মেট্ৰিক পাছ কৰিছে 1987ত। তেওঁ চাৰ্টিফিকেটখন এইটো কাৰণেই লৈছিলে তেওঁ যে অনুসূচিত জাতিৰ নামত থকা এটা সংৰক্ষণ গোটত থাকিবৰ বাবে। আৰু দ্বিতীয়টো কথা হ'ল যে আমি আজি উপায়ুক্ত মহোদয়ক আমি আজি ইস্পাত পদ্ধতিকে আমি জনাইছোঁ যে পানেৰী, টংলা, নাহৰবাৰী, ৰৌতা, ধনচৰি ঘাট, ওৰাং, গেলাবি এইখিনি জেগাত বৈশ্য লোকসকলে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত নোহোৱা স্বত্বেও তেওঁলোকে বিভিন্ন প্ৰকাৰে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ বিভিন্ন বিভাগত চাকৰি কৰি আছে, বিভিন্ন ঠিকা চাকৰি কৰি আছে। যে আমি উপায়ুক্ত মহোদয়ক এইসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে আমি লিখিত অভিযোগ দিছোঁ যে এওঁলোকৰ যে আমি প্ৰাথমিক তদন্ত কৰিব লাগিছিল সেই প্ৰাথমিক তদন্ত কৰি তেওঁলোকৰ তথ্যসমূহ আমি গোটাই ইতিমধ্যে উপায়ুক্ত মহোদয়ক আমি দিছোঁ। উপায়ুক্ত মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে অতি শীঘ্ৰে এইসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। যে আমাক উপায়ুক্ত মহোদয়ে আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। যদি অতি শীঘ্ৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে আমি মাছবাট কলেজৰ দুগৰাকী সহকাৰী অধ্যাপক আছে, মিনতি পাটোৱাৰী আৰু ৰিংকুমণি দাস, সেই কলেজৰ খণ্ডত আমি ধৰ্ণা কাৰ্যসূচীলৈ বাধ্য হ'ম। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা দীপামণি বৰুৱা হালৈ যদি অতি শীঘ্ৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ল'বলৈ ব্যৱস্থা কৰিম। যে চৰকাৰে ইতিমধ্যে এওঁলোকৰ ওপৰত কিয় বিহিত ব্যৱস্থা ল'ব পৰা নাই। আমি যদি চাবলৈ যাওঁ BTR অঞ্চলত চাহা, চাহেনী, মেধি, কাকতি অন্যান্য সাধাৰণ শ্ৰেণীৰ লোকে অনুসূচিত জাতি প্ৰমাণপত্ৰ লৈ তেওঁলোকক বিভিন্ন সময়ত চাকৰি ঠিকা থকিলৈ সহায় কৰি চৰকাৰে সকলো জনাৰ পিছতো হেমন্ত বিশ্ব চৰকাৰে তেওঁলোকৰ বিহিত ব্যৱস্থা নহয়, তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে। যে ইয়াৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ যে অতি শীঘ্ৰে অনুসূচিত জাতিৰ লোকসকলৰ ৰক্ষাৰ স্বাৰ্থত BTR অনুসূচিত জাতিৰ লোকসকলৰ ৰক্ষাৰ স্বাৰ্থত অতি শীঘ্ৰে এইসকলক চিনাক্ত কৰি তেওঁলোকক